ওপৰত উঠি আছিলোঁ ফিটিং কৰি থাকোঁতে একো গমেই নাপালোঁ কেনেকৈ কাৰেণ্ট আহিলে হাতত মোৰ একোৱেই নাছিলে অকল তাঁৰডাল মেৰিয়াই আছিলোঁ নাই আছিলে নাই আছিলে এই মুঠতে ওপৰত ঠিক কাম কৰি আছিলোঁ আৰু হে এইজন নাম মই পাহৰি থাকিলোঁ নহয় সেয়ে আমি এতিয়া নিদিলে নাথাকিলে কি কৰিম আমি দুজন আছিলোঁ দুজন ওপৰত উঠি আছিলোঁ বাকীকেইজন তলত আছিলে বাকীকেইজন এইটো আমি টোটেল 7জন আছিলোঁ আমি কণ্ট্ৰেক্টৰ আছিলোঁ দুজনে ধুনীয়াকৈ কাম কৰি আছে এবাৰত দেখিলোঁ এখন হেৰি ফ্ৰেককৈ জ্বলিছে জ্বলাৰ লগে লগে মানে দুইজন শ্বৰ্ট হৈ পেলাই ওপৰত লাগি ধৰি আছিলে তাৰপিছতে সেই এজন তেনেকৈ ওপৰত লাগিয়ে ধৰি থাকিলে আৰু এজন আহি একদম একেবাৰে ক'ব নোৱাৰা হৈ তলত পৰিলে অঁ কাৰেণ্টৰ কাম কৰি আছিলে দুজন আছিলে ওপৰত গ্ল'ভ চলভ একো নাই ছেফটি বেলো নাই গ্ল'ভ চলভ সেইবিলাক একো বস্তু নাছিলে কাৰেণ্টটো কাটি থৈছিলে চাগে আমাৰ কাটি থোৱাৰ কাৰণেতো কাম কৰি থাকিব পাৰিছে কিন্তু যেতিয়া ফ্ৰেককৈ জ্বলি উঠিছে হয়তো কাৰেণ্টটো দি দিলে চাগে দি দিয়াৰ কাৰণে ৰাতিপুৱাৰ পৰা কাম কৰি আছে প্ৰায় আপোনাৰ 8টামান বজাৰ পৰাই কাম কৰি আছে ঘটনাটো কিমানমান বজাত 12টামান বজাত হ'ব মোৰ নাম সত্যেন্দ্ৰ গগৈ মই ফিটাৰ মেইনটেনেন্স ইঞ্জিনিয়াৰ হয় হয় কাৰেণ্ট নাছিলে এইটো সময়ত হয় তেওঁলোকে ট্ৰেন্সফৰ্মাৰ এটা কাম কৰি আছিলে কাম কৰি হৈ যোৱাৰ পিছত জাম্পাৰটো কাটি কাম কৰিছিলে জাম্পাৰটো কৰাৰ সময়ত লাইন দুটা কাটি লৈছিলে কটাৰ সময়ত এটা কণ্ট্ৰেক্টৰ পাৰ্টি মানুহ আছিলে কাটি লৈছিলে কটাৰ পিছত আৰু আমাৰ কণ্ট্ৰল ৰুমৰ পৰা আইচলেটৰ ছিষ্টেম থাকে আইচলেটৰ কটা ফটো দিছে ফটো দিয়াৰ পিছতে তেওঁলোকে ওপৰত উঠিছিলে উঠাৰ পিছত কাম কৰিছিলে কিন্তু আমাৰ সন্দেহ হৈছে তাৰ ওচৰতে দুটা জেনেৰেটৰ চলি আছিলে হয়তো সেই জেনেৰেটৰ ব্ৰেকৰ কাৰণে তেওঁলোকে এক্সিডেণ্ট হ'ল মানে গ্ল'ভ পিন্ধি লোৱা নাছিলে সেইটো সময়ত কিন্তু হেলমেট পিন্ধিছিলে কিন্তু পটককৈ মানে অকল এটা জাম্পাৰ এটা কৰিব আছিলে যে তলত জখলাতে ৰখি কাম কৰিছিলে মানে তেওঁলোক কণ্ট্ৰেক্টৰ নহয় কণ্ট্ৰেক্টৰ আণ্ডাৰত কাম কৰি আছিলে কণ্ট্ৰেক্টৰ এইটো মই নামটো পাহৰিছোঁ বৰ্তমান নতুনকৈ ট্ৰেন্সফৰ্মাৰ এটা তেওঁলোকে RDC স্কিমৰ আণ্ডাৰত বহাইছিলে এইটো এই মিউনিচিপালিটি যিটো ৱাটাৰ ছাপ্লাই বাউণ্ডেৰীটো আছে তাৰ ভিতৰতে বহাইছিলে কি কৈছে মই একজেক্ট নামকেইটা নাজানো তেওঁলোকৰ যিহেতু তেওঁলোকে কণ্ট্ৰেক্টৰ আণ্ডাৰত কৰি থাকে যে তেওঁলোকে ৱৰ্কাৰ হয় গতিকে একজেক্ট মই নামকেইটা নাজানো মানে আমাৰ APDCLৰ ডাইৰেক্টলি নহয় মানে তেওঁলোকক এতিয়ালৈকে ৰেফাৰ কৰা নাই কৰিব এতিয়া এইটো ষ্টেটমেণ্ট কৰি আছে এজনৰ অলপ ঘাইল হৈছে হাতত আৰু বাকী এজনৰ বেছি দুখ পোৱা জখম হোৱা নাই এজন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।